দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কইনাধৰাত নিশা কটাব অমিত শ্বাহে। সোমবাৰে পুৱা শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাই বটদ্ৰৱালৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বটদ্ৰৱাৰ নতুন প্ৰকল্প মুকলি কৰাৰ পিছত জনসভা সম্বোধন কৰিব অমিত শ্বাহে। দুপৰীয়া গুৱাহাটীত আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ইয়াৰ পিছতে উত্তৰ পূবৰ সৰ্ববৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰিব অমিত শ্বাহে। ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত। ১৮১.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ ২৯ ডিচেম্বৰত ৰাইজৰ বাবে উৎসৰ্গা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীক আদৰণি জনাবলৈ বটদ্ৰৱা প্ৰকল্পস্থলীত ব্যাপক প্ৰস্তুতি। ৬০০ আই মাতৃৰ দিহানামৰ আখৰাত বৈকুণ্ঠপুৰলৈ পৰিণত হৈছে বটদ্ৰৱা থান। ২২২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল প্ৰকল্পটোৰ। আমাক বটদ্ৰৱাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে কেনেকুৱা প্ৰস্তুতি তাৰ পৰিৱেশ দেখুৱাব দিব্যজ্যোতি বৰুৱাই। হয়, মাজত মাথো কেইটামান খনৰ পাছতেই বটদ্ৰৱাত মুকলি হ'ব যি আৱিৰ্ভাৱ ক্ষেত্ৰ মহাপুৰুষ শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। এই আৱিৰ্ভাৱ ক্ষেত্ৰৰ মোৰ প্ৰকল্পস্থলীত উপস্থিত আছোঁ। বৰ্তমান ইয়াত আই মাতৃসকল আহি উপস্থিত হৈছে, কাৰণ কাইলৈ আহি উপস্থিত হ'ব ইয়াত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। আৰু অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভাৰম্ভণি যি শুভাৰম্ভণি কাৰ্যসূচীৰ বাবে এক ব্যাপক আয়োজন চলাই গৈছে। এক উখল মাখল পৰিৱেশ। আই মাতৃসকলে নাম কীৰ্তনেৰে মুখৰিত কৰিছে। মই পোনপটীয়াকৈ নাম কীৰ্তনৰ মাজলৈকে যাব বিচাৰিম। মই নাম কীৰ্তনৰ মাজলৈকে যাম। হয়, মই কেইগৰাকীমান আই মাতৃৰ ওচৰলৈ যাম, তেওঁলোকৰ মনোভাৱ জানিছোঁ। কেনেকুৱা লাগিছে সেই মুহূৰ্তত উপস্থিত হৈছে? বহুত ধুনীয়া সঁচাকৈ আমি আনন্দিত। আমাৰ যে বৰদোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে ইমান এটা ডাঙৰ প্ৰকল্প, যে আমাৰ বৰদোৱাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টি আছিলে, সেই সৃষ্টিৰ আৰ্হিত ইয়াত ইমান ধুনীয়াকৈ এটা প্ৰকল্পখিনি প্ৰস্তুত কৰি তৈয়াৰ কৰি উলিয়াইছে। সঁচাকৈ আমি ভাবোঁ যে গোটেই পৃথিৱীৰ মানুহে আমাৰ ইয়াত এখন পৰ্যটনস্থলী হ'ব আৰু গোটেই পৃথিৱীৰ মানুহে ইয়াত আহি পেলাই আনন্দ লভিব, গুৰুজনাৰ সৃষ্টিৰ বিষয়ে জানিব। গতিকে আমি সঁচাকৈ আনন্দিত। আৰু আইসকলে আনন্দতে গোটেই অসমৰ আইসকলে গোট খাইছে আৰু অসমৰ আইসকল নগাঁও জিলাৰ আইসকল গোট খাই ইয়াত নাম প্ৰসংগ কৰি আছে। আৰু আমি এভাগ নামো আমি সেইদিনাখন প্ৰদৰ্শন কৰিম। গতিকে আমি সঁচাকৈ বহুত আনন্দিত। দিব্যজ্যোতি বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।